ড্ৰেগন ট্ৰেইনত উঠি লতিঘটি বিধায়ক দিগন্ত কলিতাৰ পৰি যোৱাৰ পৰা কিবাকৈ বাচিলো লোড বেছি হৈছে সেইকাৰণে যাব বিচৰা নাই ৰাহত গৈ ড্ৰেগন ট্ৰেইনত উঠি এক প্ৰকাৰ লতিঘটি কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ ড্ৰেগন ট্ৰেইনত সমৰ্থকসহ উঠিছিল বিধায়ক দিগন্ত কলিতা হাজোৰ বৰম্বৈ ৰাস মহোৎসৱ উদ্বোধন কৰিবলৈ আহিছিল বিধায়ক দিগন্ত কলিতা 13 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই ৰাস মহোৎসৱ সঁচাকৈ খুব আনন্দিত বিষয় আমাৰ আজি দাৰমুকলি হৈ গ'ল মুখ্যদ্বাৰ মানে খুব আনন্দিত আমি মানে যিখিনি আজি প্ৰথম দিন বুলি আমাৰ ৰাইজ আহি আমাৰ মাজত আশীৰ্বাদ কৰিছে গতিকে আমি বহুত বহুত ধন্যবাদ আমাৰ 13 দিনীয়া কাৰ্যসূচী আজিৰ পৰা আমাৰ 27 নৱেম্বৰলৈ কি বিশেষ আকৰ্ষণ থাকিব বিশেষ আকৰ্ষণ হিচাপত আমাৰ আপুনি আজি গমে পাইছে মানে চাৰিওফালে আমাৰ মৃন্ময় মূৰ্তি আলোকসজ্জা এইপিনে আমাৰ মেলা বজাৰ আনন্দ বজাৰ আৰু আমাৰ বিভিন্ন ধৰণৰ ৰং বিৰঙৰ দলং আমাৰ জিলিকি উঠিছে আমাৰ মঞ্চ জিলিকি উঠিছে আৰু আমি 21 তাৰিখৰ পৰা 27 তাৰিখলৈকে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ অনুষ্ঠান আছে কাৰণে গৌৰৱৰ দিন যে মই নতুনকৈ সংলগ্ন হোৱা হাজো সমষ্টিৰ এটা অংশ বৰাম্বৈত মই অন্তৰ্ভুক্ত হ'লোঁ মই প্ৰথমে বৰাম্বৈবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু খুব ৰাস উলহ মালহেৰে আমি মাংগলিক আৰু সাংস্কৃতিকভাৱে এই ৰাস উদযাপন কৰিম এইবাৰ আমাৰ দ্বিতীয় বাৰ্ষিকী অহাবাৰ আমাৰ তৃতীয় বাৰ্ষিকীত পৰিব সমূহ ৰাইজৰ সহায় আৰু সহযোগ কামনা কৰিছোঁ আৰু আমি কৈছোঁ খুব শান্তিপূৰ্ণভাৱে যাতে এই ৰাস উদযাপন আপোনালোকে কৰে তাৰ কাৰণে মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আজি মুখ্যদ্বাৰ উন্মোচনৰ দায়িত্ব মোক দিছিলে মই আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ নিৰ্দেশমৰ্মে মই আজি মুখ্যদ্বাৰ আমি অপেনিং কৰিলোঁ লগতে ইয়াত সৰু মিনি আমাৰ মেলা হ'ব আৰু সৰু সৰু ষ্টল আছে মৃন্ময় মূৰ্তিৰ প্ৰতিষ্ঠা কৰিছে এইবিলাক কালিৰ পৰা এটা সুন্দৰ ৰূপত আমি দেখিবলৈ পাম ইলেকশ্যন কেনে হ'ব বিহালীত আপুনি যিহেতু দায়িত্বত আছিল আমি আশা কৰিছোঁ বিহালীৰ নিৰ্বাচনটো খুব ভাল হৈছে এজন আমি নতুনকৈ বিধায়ক পাম আদিবাসী বাগানৰ এজন পৰিয়ালৰ ল'ৰা বা ব্যক্তি এজনে পবিত্ৰ বিধানসভাত আকৌ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব আৰু চাহ জনগোষ্ঠীৰ প্ৰতি থকা আমাৰ যি দায়িত্ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান দিনে কৈ আছিল যে এজন চাহ জনগোষ্ঠীৰ আমি চাহ জনগোষ্ঠীৰ গোষ্ঠীটোৰ প্ৰতি আমাৰ এক দায়বদ্ধতা আছে তাৰে প্ৰমাণ কৰিব অহা 23 তাৰিখে মোৰ আশা আৰু প্ৰভুৰ ওচৰত আমি সেৱা জনাইছোঁ যাতে আমি নিৰ্বাচনত ফলৱতী হ'ব পাৰোঁ দাদা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে চামগুৰিত পুনৰ নিৰ্বাচন বিচাৰিছে ভোট গ্ৰহণ বিচাৰিছে আচলতে তেখেতসকলে গম পাইছে যে নিৰ্বাচনত তেখেতসকলে পৰাজয় বৰণ কৰিব মুখমণ্ডলত প্ৰকাশ হৈছে আৰু যি ধৰণৰ উচুতনি ধৰণৰ ইংগিত দি তেখেতে ৰাস্তাত বহি নিদৰ্শন কৰিছে ইমান বছৰ 25 বছৰ এজন ব্যক্তি বিধায়ক হৈ থকাৰ পিছত তেখেতে যেনেকৈ উচতাই দিছে প্ৰমাণ কৰিলে তেখেতৰ আচল স্থিতি কি আচলতে ৰকিবুল হুছেইন ডাঙৰীয়া ইমান দিন তেখেতসকলে ৰেগিং কৰি আছে এইবাৰ ৰেগিং মুক্ত এখন চামগুৰি হৈছে আৰু দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া এইবাৰ তাৰ পৰা বিধায়কভাৱে নিৰ্বাচিত হ'ব আৰু পৰিয়াল ৰকিবুল হুছেইনৰ যি বংশগতভাৱে কৰা ৰাজনীতিৰ এক পৰিসমাপ্তি ঘটিব কংগ্ৰেছে কৈছে আপোনালোকে গুণ্ডাগিৰি চলাইছে বিজেপি আচলতে আমি গুণ্ডাগিৰি কৰিছোঁ নে তেখেতসকলে কৰিছে এইটো প্ৰমাণ 23 তাৰিখে পাম ৰাইজক সিদ্ধান্ত ল'ব ধন্যবাদ হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম